নিশ্চিতভাৱে পাৰ্থ চাওক 1884 চনতে বৰপেটাই চহৰ হিচাপে স্বীকৃতি লাভ কৰিছিল আৰু অতিকৈ প্ৰাচীন চহৰ বৰপেটা। কিন্তু বৰপেটাত আজিও বৰপেটাৰ যি মূল চহৰ আছে, চহৰৰ সৈতে ৰেল লাইন সংযোগ বা 4 লাইনযুক্ত হাইৱে যি আছে আজিও সংযোগ নহ'ল। তাকে লৈ প্ৰতি বছৰে গণৰাজ্য দিৱসৰ প্ৰাক মুহূৰ্তত বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত বৰপেটাত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। 25 জানুৱাৰী ৰাতিপুৱা 7 বজাৰ পৰা 26 জানুৱাৰী ৰাতিপুৱা 9 বজালৈ 26 ঘণ্টীয়া অনশন কাৰ্যসূচীত তেওঁলোকে অনশন কাৰ্যসূচী ৰূপায়ণ কৰে। আৰু দেখুৱাইছোঁ বৰ্তমান আমি উপস্থিত আছোঁ বৰপেটা ছাত্ৰ সন্থাৰ যি মূল শ্বহীদ ভৱন আছে, শ্বহীদ ভৱনত উপস্থিত আছোঁ আৰু দেখুৱাইছোঁ ছাত্ৰ সন্থাৰ কৰ্মীসকলে এনেদৰে অনশনত ভাগ লোৱা দেখা গৈছে, প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। যিহেতু আমি উল্লেখ কৰিছোঁ এই দাবীকেইটা যে বৰপেটাত যি আচলতে অতিকৈ প্ৰাচীন চহৰ বৰপেটাৰ যি ৰেল সংযোগ বা 4 লাইনযুক্ত যি ঘাইপথ সংযোগৰ দাবীতে প্ৰতি বছৰে কিন্তু এনেদৰে গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত বৰপেটা জিলা বা বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাই প্ৰতিবাদ কৰা দেখা গৈছে। আমি বৰপেটা জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকগৰাকী আছে, আমি মন্তব্য ল'বলৈ বিচাৰিম। প্ৰতিবাৰে আচলতে বৰপেটা আঞ্চলিক ছাত্ৰ সন্থা, বৰপেটা জিলা ছাত্ৰ সন্থাৰ সমান্তৰালভাৱে বৰপেটাবাসী ৰাইজে এক দাবী উত্থাপন কৰি আহিছে যে বৰপেটাত ৰেল সংযোগ আৰু 4 লাইনযুক্ত হাইৱে প্ৰতি বছৰে দাবী কৰি অহা আছে। কিন্তু এই পৰ্যন্ত চৰকাৰে কোনো ব্যৱস্থা লোৱা নাই। প্ৰতিবাৰে বৰপেটাক ইমান অতিকৈ প্ৰাচীন চহৰ, প্ৰতিবাৰে বৰপেটাক নাহিয়াই দৃষ্টিৰে চোৱা যায়। আজিও আপোনালোকে এইবাৰো 26 ঘণ্টীয়া অনশন কাৰ্যসূচী গণৰাজ্য দিৱসৰ প্ৰাক মুহূৰ্তত ৰূপায়ণ কৰিছে, কি ক'ব? চাওক, 1884 চনতে বৰপেটাখন চহৰ হিচাপে স্বীকৃতি পাইছিল। তাৰ পৰৱৰ্তী সময়ত 1930 চনত কৰ্ণেল গুৰুপ্ৰসাদ দাসে ভেকুৱাম ব্ৰেক উদ্ভাৱন কৰিছিল। তেখেতৰ গৃহ চহৰ বৰপেটা, কিন্তু আজিলৈ বৰপেটাৰ মাজেৰে ৰেল লাইনৰ সুব্যৱস্থা আজিলৈ নহ'ল। আচলতে কেন্দ্ৰ চৰকাৰ তথা ৰেল মন্ত্ৰালয়ে আচলতে গুৰুপ্ৰসাদ দাসক যিখিনি ন্যূনতম সন্মান দিব লাগিছিল, সেই সন্মান কিন্তু আজিলৈ তেখেতে পোৱা নাই। গতিকে আমি ছাত্ৰ সন্থাই বিভিন্ন সময়ত বিভিন্ন ধৰণে আমি দাবী উত্থাপন কৰি আহিছোঁ। বৰপেটাৰ মাজেৰে ৰেল লাইন লাগে আৰু 4 লাইনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ লাগে। তাৰ প্ৰতিবাদত আমি 2016 চনত 1 জুন তাৰিখৰ পৰা 20 জুন তাৰিখলৈ আমি গণস্বাক্ষৰ অভিযান কৰিছিলোঁ। আৰু গণস্বাক্ষৰ অভিযান কৰাৰ অন্তত আমি 1 লক্ষাধিক স্বাক্ষৰ কৰাৰ অন্তত আমি প্ৰধানমন্ত্ৰী মোদীলৈ উপায়ুক্তৰ জৰিয়তে আমি স্মাৰকপত্ৰ প্ৰদান কৰিছিলোঁ। কিন্তু আজি 9টা বছৰ পাৰ হৈ গ'ল, কিন্তু কোনো ধৰণৰ আমি সুফল নাপালোঁ। গতিকে আজি আমি গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত আমি 26 ঘণ্টীয়া অনশন কাৰ্যসূচী কৰিছোঁ, যাতে এই অনশন কাৰ্যসূচীত আমাৰ যি সংবিধানৰ আচলতে মূল যি প্ৰস্তাৱনা, সম অধিকাৰ, সম উন্নয়ন, সম বিকাশ, আচলতে যিসকলে প্ৰধানমন্ত্ৰী হৈছে, যিসকলে মুখ্যমন্ত্ৰী হৈছে, যিসকলে আচলতে দায়িত্বত আছে, তেওঁলোকে যে আচলতে সঁচা অৰ্থত প্ৰতিটো অঞ্চলৰে যাতে বিকাশ হোৱাটো আচলতে বিচাৰে, তেওঁলোকে কৰ্মক্ষেত্ৰত আচলতে তেওঁলোকে কৰি দেখুৱাব লাগে আচলতে। কাৰণ অতি শীঘ্ৰে যদি আচলতে কোনো ধৰণৰ যদি পদক্ষেপ ল'ব নোৱাৰে, আমি ৰাইজৰ সহযোগত ইয়াতকৈ তীব্ৰ আন্দোলন কৰিবলৈ বাধ্য হ'ম। তাৰ প্ৰয়োজন সাপেক্ষে আমি বৰপেটা বন্ধ নিচিনা কাৰ্যসূচী কৰিবলৈ আমি বাধ্য হ'ম। হয়, আমি দেখুৱাইছোঁ অনশন কাৰ্যসূচীৰ পৰা। আৰু এটা কথা ক'ব লাগিব পাৰ্থ, চাওক, বৰপেটাত আচলতে ৰেলৰ যি ভেকুৱাম ব্ৰেক আৱিষ্কাৰ কৰিছিল বৰপেটাৰে সুসন্তান আছিল তেখেত কৰ্ণেল গুৰুপ্ৰসাদ দাস। আৰু বৰপেটাৰ এইগৰাকী সন্তানে ৰেলৰ ভেকুৱাম ব্ৰেক আৱিষ্কাৰ কৰিছিল, কিন্তু সেই বৰপেটাতে আজিলৈ ৰেল সংযোগ নহ'ল। আৰু আছে মোৰ সৈতে সতীৰ্থ বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতিগৰাকী আছে, মই কথা পাতিম। প্ৰতি বছৰে দাবী কৰা যায়, প্ৰতি বছৰে চৰকাৰে কিন্তু বৰপেটাক নাহিয়াই দৃষ্টিৰে চাইছে। আজিলৈ ৰেল লাইন সংযোগ নহ'ল, আজিলৈ 4 লাইনযুক্ত হাইৱে সংযোগ নহ'ল, কি ক'বা? চাওক, দ্বিতীয় বৈকুণ্ঠপুৰ হিচাপে খ্যাত বৰপেটা যাতায়াত আৰু যোগাযোগ ব্যৱস্থা সেই তাহানিৰ দিনৰ পৰাই আজিলৈকে যে মানে যি পয়া লগা ছবি আমি দেখিবলৈ পাইছোঁ, সেই প্ৰাকক্ষণত বৰপেটাৰ যি উন্নয়ন সেই স্থবিৰ হৈ গৈছে। আমি ছাত্ৰ সন্থাই বিভিন্ন সময়ত মানে গণস্বাক্ষৰ অভিযানেই হওক বা বিক্ষোভ কাৰ্যসূচী হওক, এই অনশন কাৰ্যসূচী হওক আদি কৰি কাৰ্যসূচী আমি লৈ আহি আছোঁ, যাতে এই আমাৰ ৰাষ্ট্ৰীয় ঘাইপথ হওক, ৰেল লাইন হওক, বৰপেটা চহৰ বা বৰপেটা সদৰক চুই যায় এনেধৰণৰ। আৰু এটা লাজ লোৱা কথা, কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে আমাৰ ৰেলৰ ভেকুৱাম ব্ৰেক উদ্ভাৱক কৰ্ণেল গুৰুপ্ৰসাদ দাসৰ গৃহ চহৰ জন্মস্থান বৰপেটা চহৰক সেই বৰপেটা চহৰতে আজি ৰেল লাইন নাই। আৰু সেই তেওঁলোকৰ যি নিম্নতম সন্মান কেন্দ্ৰীয় চৰকাৰ তথা ৰাজ্য চৰকাৰে দিব পৰা নাই, তাত চাই বৰ লাজৰ কথা। আৰু কিয় তেওঁলোকে সেই চৰকাৰত আহিছিলে সবকা আছে সবকা বিকাশ শ্লোগান লৈ তেওঁলোকে আহিছিল। কিন্তু আমি সেই অসমত কিমানখন জিলা আছে, 35খন জিলা আছে, তাৰ ভিতৰত হয়তো আমি শেষৰ পৰা আৰম্ভ কৰিব পাৰিম আমাৰ জিলাখনৰ কথা। কিমান বেয়া লগা ছবি জিলাখনত হৈ আছে। ধৰক সেনেধৰণৰ দাবী আছে। তাৰ লগতে ধৰক
তাৰ লগতে ধৰ মানে ৰেলৰ যিখিনি কথা আৰু আমি যিখিনি আগবাঢ়ি নি আছোঁ আমি কেন্দ্ৰ তথা ৰাজ্য চৰকাৰক ইয়াৰ এই অনশনস্থলীৰ পৰাই সকীয়াই দিব বিচাৰিছোঁ আঞ্চলিক ছাত্ৰ সন্থাৰ ফালৰ পৰা তেওঁলোকে যদি এই আমাৰ এই দাবীৰ প্ৰতি যদি মানে অকণো সন্মান বা গুৰুত্ব প্ৰদান নকৰে আমি কিন্তু ইয়াতকৈও অধিক ভয়াৱহ কাৰ্যসূচী বাধ্য হ'ম আৰু আমাৰ লগত সদায় বৰপেটা ৰাইজৰ অভিভাৱকত্বত আমি এই কাৰ্যসূচীসমূহ চলাই নিবলৈ প্ৰতিজ্ঞাবদ্ধ। ধন্যবাদ জনাইছোঁ। মই পুনৰ বৰপেটা জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকগৰাকী আছে তেওঁৰ ওচৰলৈ আহিছোঁ যে বৰপেটা ছাত্ৰ সন্থা বৰপেটা আঞ্চলিক ছাত্ৰ সন্থা জিলা ছাত্ৰ সন্থাই নহয় বৰপেটাৰ বিভিন্ন দল সংগঠনৰ সমান্তৰালভাৱে বৰপেটাৰ যিসমূহ চিৰপুৰুষ ব্যক্তি আছে বা ইয়াৰ সমাজৰ আগধৰা ব্যক্তি আছে সকলোৱে কিন্তু আচলতে এই অন্বেষণ কাৰ্যসূচীত ভাগ লয় আৰু আমি দেখি গৈছিলোঁ প্ৰতিবাৰে এনেদৰে প্ৰতিবাদ হৈ থাকে অন্বেষণত ছাত্ৰ সন্থা বহা হয় আৰু বিশেষকৈ ক'ব লাগিব যিহেতু ব্ৰেকৰ ভেকুৱাম আৱিষ্কাৰ মূল কৰ্ণেল গুৰুপ্ৰসাদ দাসৰ জন্মস্থানেই হ'ল বৰপেটা সেই বৰপেটাকে আজিলৈ কিন্তু স্বাধীনতাৰ ইমান বছৰ পিছতো ৰেল সংযোগত বৰপেটাক বঞ্চিত কৰিছে। আপোনালোকে প্ৰতিবাৰে অনশন কৰে গণস্বাক্ষৰ কাৰ্যসূচীলৈ প্ৰধানমন্ত্ৰীলৈ উপায়ুক্তৰ জৰিয়তেও পঠাইছে তো এনেদৰে যদি প্ৰতিবাৰে আপোনালোকে অনশন কৰে কিন্তু প্ৰতিবাৰে যদি চৰকাৰে কোনো ব্যৱস্থা নলয় অসম চৰকাৰে হওক বা কেন্দ্ৰীয় মন্ত্ৰী ৰেল মন্ত্ৰীয়ে কোনো ব্যৱস্থা নলয় তো পৰৱৰ্তী আপোনালোকে এই অনশনৰ কাৰ্যসূচীৰ পৰৱৰ্তী কি পদক্ষেপ ল'ব বুলি ভাবিছে? চাওক আমি প্ৰায় 3টা মান দশক ধৰি আমি আচলতে ছাত্ৰ সন্থাই বিভিন্ন সময়ত আমি বৰপেটাৰ মাজেৰে ৰেল লাইন যে লাগে আৰু 4 লাইন যে হাইৱে আমাক লাগে সেই বস্তুটো আমি প্ৰতি বছৰে প্ৰায় 3টা দশক ধৰি আমি আচলতে এই আন্দোলন কাৰ্যসূচীৰ জৰিয়তে আমি চৰকাৰক দাবী উত্থাপন কৰি আহিছোঁ। তাৰ লগতে আমাৰ আন্দোলন কাৰ্যসূচীত বৰপেটা অঞ্চলৰ বৃহত্তৰ বৰপেটা অঞ্চলৰ বিভিন্ন প্ৰান্তৰ ৰাইজ সেই প্ৰতিটো ক্লাব সংগঠন যিমান আমাৰ সংগঠন আছে যিমান দল সংগঠন মানে আমাৰ আছে আৰু গোটেইবিলাকে আচলতে আমাক সহায় সহযোগ কৰি আহিছে আৰু এই বিলো আমি আজি ৰাতিপুৱা 7 বজাৰ পৰা অহাকালি ৰাতিপুৱা 9 বজালৈ আমাৰ এই কাৰ্যসূচী থাকিব আৰু বিভিন্ন ঠিক আছে আপুনি ভাষ্য সংগ্ৰহ কৰক আমি পৰৱৰ্তী সময়ত এয়া সম্প্ৰচাৰ কৰিম। এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ বিক্ৰম। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।